এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ আৰু এই গৰম বতাহৰ মাজত আমি বৰ্তমান উপস্থিত আছোঁ অনিল নগৰত। মহানগৰৰ অনিল নগৰ বুলি ক'লে এটা কথাই মনলৈ আহে, সেয়াই হৈছে কৃত্ৰিম বানপানী। আৰু সেই কৃত্ৰিম বানপানীৰ সমস্যাই জুৰুলা কৰা অনিল নগৰবাসীৰ যি মনৰ অনুভৱ, সেই অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। আৰু যিহেতু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰায় 8গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিলে আৰু তেখেতসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, এই মুহূৰ্তত আমি অনিল নগৰবাসীৰ মনৰ অনুভৱ ল'বলৈ চেষ্টা কৰিম। তেওঁলোকে কাক বিচাৰে বা কোনে শেষ হাঁহি মৰাটো তেওঁলোকে কামনা কৰে। প্ৰথম কথা হ'ল কি, নিৰ্বাচনী বতাহত কৰি আমাৰ যিটো অসমীয়াৰ যিটো মানে জীয়াই থকা যিটো প্ৰেৰণা কাৰণে যিটো বস্তু লাগে, সেইটো তাতকৈ বেছি গৰম হৈ আছে। কাৰণ কেবৰ কথা কৈ আছে, আমি ৰাতি দিনে সংকুচিত আজি কেবক লৈ। আমাক নিৰ্বাচনীটো আমাৰ কাৰণে আজি গুৰুত্বহীন হৈছে। কেনেবাকৈ যদি বিজেপি চৰকাৰ উভতি আহে, তেতিয়াহ'লে অসমৰ আৰু নিস্তান্ত নহ'ব যেন পাইছোঁ। আমাক লাগে মাথো আৰু যিয়ে ঐক্যতাৰে সংগতিৰে আমাৰ অসমখনক অসমীয়ালৈ আগবঢ়াই নিব পাৰে, আমি তেনেকুৱা ধৰণৰ প্ৰাৰ্থী এজনক আমি সদায়তে পচন্দ কৰোঁ। এতিয়া একচুৱেলি আমাৰ চাগে 2019 চাগে ৰঙালী বিহু শেষ হ'ব। আমি নতুনকৈ চাগে নতুন এটা ষ্টেজত যাব লাগিব, বঙালী বিহু দেই। কাৰণ কিয় জানে নাই, যদি আজি গোটেই আজি অসমত 3 কোটি কিমান মানুহ আছে, বিভিন্ন ভাষা জনগোষ্ঠীয় লগ লাগিহে 3 কোটি মানুহ আছে। যদি বাংলাদেশৰ পৰা 2.5 কোটি মানুহ আহে, তেন্তে আমাৰ অৱস্থা কি হ'ব জানে? ৰঙালী শব্দ কাটি খিলঞ্জীয়া সংখ্যালঘু হ'ব নেকি? খিলঞ্জীয়া সংখ্যালঘুটো মই ক'লোৱেই, সংখ্যালঘুটো মানে কি, সংখ্যালঘুতকৈ যদি আৰু কিবা শব্দ আছে তালৈকে যাব। আৰু ৰঙালী বিহুৰ সলনি আমি বঙালী বিহু পাতিব লাগিব। আৰু সেই মানসিকতাটো অসমৰ ৰাইজে যদি কেবৰ বিৰুদ্ধে ভোট নিদিয়ে, তেতিয়াহ'লে সেই মানসিকতাটো এতিয়াৰ পৰা লোৱাৰ কাৰণে প্ৰস্তুত হ'ব লাগে। এইটো বৰ ডাঙৰ সমস্যা হৈ গৈছে। কাৰণ আমাৰ এতিয়া আমি চিন্তাত পৰিছোঁ, আমি এতিয়া ভয় খাইছোঁ, আমি ভীতিগ্ৰস্ত হৈছোঁ। আৰু নহ'ম কিয়? কাৰণ আমাৰ এতিয়া অসমীয়া জাতি নাথাকিব, আমাৰ অসমীয়া ভাষা সংস্কৃতি নাথাকিব, আমাৰ জাতীয়তাবাদ আজি শেষ কৰি পেলাইছে। আজি চাওক, যদি এই নাগৰিক সংশোধনী বিলখন হয়, যদি হিন্দু বাংলাদেশীবিলাক অহাৰ কাৰণে এখন আইন পৰিণত হয়, তেতিয়াহ'লে বাংলাদেশত থাকিব জানো হিন্দু বাংলাদেশী? অন্য দেশত থাকিব জানো? সেই গোটেইবোৰ ইয়াতে আহিব। আৰু গোটেই ভাৰতবৰ্ষখনৰ বজাৰ আমি হিন্দুৰ বেলেঞ্চ কৰিবৰ কাৰণে, হিন্দু ধৰ্মটোৰ বেলেঞ্চ কৰিবৰ কাৰণে আমি কিয় ল'ম? আমি বিচাৰোঁ কেব বিৰোধী এটা মঞ্চ বা এটা পাৰ্টি, যিটো পাৰ্টীয়ে বা যিজন কেণ্ডিডেটে বলিষ্ঠ পদক্ষেপ ল'ব পাৰিব কেবৰ এগেইনষ্টে। অলৰেডি কংগ্ৰেছে চেণ্ট্ৰেলত লৈছেই, দিল্লীত তেওঁলোকে এটা বলিষ্ঠ পদক্ষেপ ল'লে, যাৰ কাৰণে কেব বাধাগ্ৰস্ত হ'ল। আৰু এতিয়া আমাক সেনেকুৱা এজন প্ৰাৰ্থী লাগে। কিন্তু ইয়াৰ লগে লগে বানপানীয়েই অকল সমস্যা নহয়, ইয়াত 1 নম্বৰ সমস্যাটো হৈছে খোৱা পানী। মিউনিচিপালিটিৰ পানী নাই, ছাপ্লাই জল বৰ্ডৰ নাই। আৰু এটা পাৰ্টি তেওঁলোকে সেইটো বনাইছিল, সেইটো শুনিছোঁ বোলে তেওঁলোকে হাত মূৰ দাঙি ফাইল চাইল বন্ধ কৰি চেয়াৰমেনে ৰিজাইন দি গুচি গ'ল। গতিকে এনেকুৱা যদি হয়, আৰু এই ঘটনাবিলাক হয় অসমতহে। আচলতে মানে সকলোতকৈ ডাঙৰ কথা আৰু আমাৰ মানে দুৰ্ভাগ্যজনক কথা হ'ল কেবক লৈ পেলাই। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আমি কেতিয়াও নিবিচাৰোঁ, আৰু আমি ভোটদান কৰিম কেবৰ বিৰুদ্ধে। আৰু সমগ্ৰ ৰাইজক মই আহ্বান জনাম যে কেবৰ বিৰুদ্ধে ভোটদান কৰক। তেওঁলোকে প্ৰাৰ্থী নিজৰ বিবেকেৰে চিহ্নিত কৰক। আমাৰ কোনো প্ৰাৰ্থী নাই, মানে প্ৰাৰ্থী চাই পেলাই তেওঁলোকে বিবেক ভোটেৰে তেওঁলোকক জয়ী কৰক। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী তেখেত মোদী মহোদয়, তেখেতে এবাৰ কৈছিলে যে বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব। এতিয়া আকৌ এইবাৰ আহি তেওঁ ক'লে যে হিন্দু বাংলাদেশী আহিব পাৰিব, আৰু হিন্দু বাংলাদেশী তেওঁলোকে আনিবই কেবৰ সমৰ্থন কৰি। এগৰাকী প্ৰধানমন্ত্ৰীৰ নিচিনা ব্যক্তিৰ যদি দুটা কথা হয়, এইবোৰ কথা আবহাওয়াৰ কথা কৈ লাভ নাই। প্ৰধানমন্ত্ৰীৰ কথা এটাই হ'ব লাগে, কেব বিৰোধী প্ৰাৰ্থীৰ মাজৰ পৰা এজন ভাল প্ৰাৰ্থী উলিয়াই ভোট দিয়াৰ ব্যৱস্থা কৰক। চিনেমাই কেব আহিলে, চিনেমাই হিন্দু বাংলাদেশী আহিব, চিনেমাই ঐ অসমীয়াই তালি টোপোলা বান্ধিব, চিনেমাই কেব আহিলে, চিনেমাই হিন্দু বাংলাদেশী আহিব, চিনেমাই ঐ অসমীয়াই তালি টোপোলা বান্ধিব। এয়া হৈছে অনিল নগৰবাসীৰ ক্ষোভ। তেওঁলোকৰ বহুতো সমস্যা বৰ্তমানো সমাধান হোৱা নাই, আৰু তেওঁলোকে অহাবাৰ যি এই লোকসভা নিৰ্বাচন অহা 23 এপ্ৰিলত অনুষ্ঠিত হ'ব, এই লোকসভা নিৰ্বাচনত কাক যোগ্য প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিব, সেই ক্ষেত্ৰত নিশ্চিত কোনো ধৰণৰ সমাধান তেওঁলোকৰ হাতত নাই। তেওঁলোকে যোগ্য ভোগ্য বসুন্ধৰা
সেই কথাষাৰ আছে, সেই কথাষাৰৰ ওপৰত নিৰ্ভৰ কৰি সেই কথাবোৰৰ ওপৰত ভিত্তি কৰি যোগ্য প্ৰাৰ্থীজনক তেওঁলোকে নিৰ্বাচিত কৰিব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছিল। আমি মহানগৰীৰ বিভিন্ন প্ৰান্তত আমি উপস্থিত হৈছিলোঁ আৰু কথা পাতিছিলোঁ বিভিন্ন ৰাইজৰ লগত, আৰু এনেদৰে আমি পৰৱৰ্তী পৰ্যায়তো আপোনালোকক গুৱাহাটীবাসী ৰাইজৰ যি অনুভৱ সেই অনুভৱ দেখুৱাবলৈ চেষ্টা কৰিম।